SP15s আপোনালোকে চাই ল'ব পাৰিব সব কন্ডিশনটো সব SP15s এইবিলাক অলপ প্ৰিমিয়াম হয় MacBook এইটো এটা আছে MacBook Pro হয় MacBook Pro আপোনাৰ 8GB 512GB 30,000 টকাত এইটো MacBook Pro দি আছে একদম ধুনীয়া কন্ডিশন Lenovo ThinkBook কোৱালিটি চাওক জিলিকি আছে একদম ন i5 11 জেনাৰেশন 16GB 512GB মেটেল বডি হা এইটো আপোনালোকে চাই লওক Ryzen 3 5th জেনারেশন হয় এটো হয় 8GB 256GB SSD 2GB গ্রাফিক্স রয়েছে এটো আপোনালোকে পাই যাব মাত্ৰ 30,000 টকাত পাই যাব আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম বাট এইবিলাক কিন্তু মানে আপোনাৰ খোলা মেলা মাল নহয় হা এইবিলাক আৰামত 5 ইয়াৰ্স লৈকে ধুনীয়াকৈ চলাব পাৰিব আপোনালোকে যদি এটা ল্যাপটপ বিচাৰি আছে নতুন কন্ডিশনৰ ল্যাপটপ আপোনালোকে যদি সেকেন্ড হ্যান্ডৰ দামত যদি বিচাৰি আছে আপোনালোকে আহিব লাগিব গুৱাহাটী হাতীগাঁৱত অৱস্থিত MSIT সলিউশনলৈ বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন আজি মানে হিউজ ষ্টকৰ সৈতে আপোনালোকলৈ ভিডিও আগবঢ়াম চাওক বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন ভৰ্তি হৈ আছে গোটেইখিনি দেখুৱাম আৰু আপোনালোকে গম পাই গাইছ MSIT সলিউশনখন এইভাবে বিখ্যাত যে এওঁলোকে অল ওভার নর্থ ইস্টত ইয়াৰ পৰা হোলসেল ৰেটত ল্যাপটপ সাপ্লাই কৰে তো আপোনালোকেও যদি কোনোবাই হোলসেল ৰেটত ল্যাপটপ বিচাৰি আছে আপোনাৰ দোকান আছে বা কিবা প্ৰতিষ্ঠান আছে বেছিকে যদি কোৱান্টিটিত ল্যাপটপ বিচাৰি আছে MSIT সলিউশনক আপোনালোকে যোগাযোগ কৰিব আৰু যদি এপিস দুপিস আপোনালোকে সিঙ্গল পিস ল্যাপটপ লম বুলি ভাবিছে কিয়াও ইয়াতে আপোনালোকে কম দামত ল'ব পাৰিব আৰু এওঁলোকৰ সার্ভিস একদম টপ নচ সার্ভিস টপ নচ কোয়ালিটি আৰু 1 বছৰৰ ওয়ারেন্টি পৰ্যন্ত এওঁলোকে দিয়ে তো আপোনালোকে নিশ্চিন্ত মনে ইয়াৰ পৰা ল্যাপটপ কিনিব পাৰিব তো গোটেইখিনি ভিডিঅ' মাজত মই ডিটেইলছ দি আছো তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্সকলে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং টাইম লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' নমস্কাৰ মই MSIT সলিউশনৰ তৰফৰ পৰা আপোনালোকক ল্যাপটপ সম্বন্ধে কিছুমান কথা অৱগত কৰাই আছো আমি বহুত দিন হৈছে ল্যাপটপৰ সম্বন্ধে কোনো ভিডিঅ' দিয়া নাই আজি আমাৰ বহুত ভাল ভাল আৰু প্ৰিমিয়াম কোৱালিটিৰ ল্যাপটপ আহিছে সেই কাৰণে আমি আকৌ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো লৈ পেলাই আহিছো এই ল্যাপটপ বিলাকৰ সম্বন্ধে প্ৰিমিয়াম ল্যাপটপ বিলাকৰ সম্বন্ধে ডিটেইলছ যিমান আছে এই ডিটেইলছ বিলাক আমাৰ সত্তাধিকাৰী মুকুল ইছলামে আপোনালোকক অৱগত কৰাব তো এতিয়া আমি ভিডিঅ'টো স্টাৰ্ট কৰি দিছো ল্যাপটপৰ কালেকশন অলৰেডি দেখিছে চাওক একদম জিলিকি থকা এইবোৰ মানে বেলেগ বেলেগ ডিজাইনৰ ল্যাপটপ আছে আজি বেলেগ বেলেগ ডিজাইন এটা দাদা আছে মোৰ লগত দাদাই গোটেইখিনি ডিটেইলছ ক'ব হয় পোনপ্ৰথমে নমস্কাৰ আসসালামু আলাইকুম তো আজি আমাৰ MSIT সলিউশনত কি মানে লেটেস্ট মাল আহিলে গোটেইখিনি আপডেট আপোনালোকক দি আছো প্ৰথমত মই অলপ ল' বাজেটৰ পৰা যাওঁ ঠিক আছে তেনেকুৱা এইটো এটা আছে Asus আপোনাৰ 4GB 256GB i3 6th জেনারেশন মাত্ৰ আহিব 14000 টকা ঠিক আছে যদি কাৰোবাক লাগে এক্সেল ওয়ার্ড পিডিএফ টেলি কৰিব পাৰিব তো এনেকা কোৱালিটি ল্যাপটপ মোৰ তাতে এইটো এক পিস আছে বাট এইবিলাক জেনুইন প্ৰডাক্ট হয় হা ৰিফাৰবিশ নহয় এইটো এটা আছে আপোনাৰ ডুৱেল কোৰ হয় SP15s আপোনালোকে চাই ল'ব পাৰিব সব কন্ডিশনটো সব SP15s এইবিলাক অলপ প্ৰিমিয়াম হয় এইটো মই পিছত দেখাই আছো দামটো মানে পিছত কৈ আছো এইটো এটা আছে SP i3 8th জেনারেশন 8GB 256GB মাত্ৰ আহিব আপোনাৰ 20000 টকা আহিলে মই কিবা এটা ডিসকাউন্ট কৰি দিম ঠিক আছে ওকে তো এইটো এটা আছে ডেলৰ Core i3 7th জেনারেশন 4GB 256GB মাত্ৰ 16000 টকা আহিব এতে কোনো ডিসকাউন্ট নাপাব হা তাৰমানে 18000 আছে 2000 টকা ডিসকাউন্ট পাব সেম আৰু এটা আছে তাৰপিছত এইবিলাক এটা পাই যাব ঠিক আছে তাৰপিছত আপোনাৰ এছআৰ এটা পাই যাব আপোনাৰ i3 6th জেনারেশন 14000 টকা 8GB 256GB তাৰপিছত আপোনাৰ এইটো এটা আছে SP Core i3 8th জেনারেশন 8GB 256GB মাত্ৰ আহিব 18000 টকা তাৰপিছত আপোনালোকে যদি অলপ ভাল কোৱালিটি চাই তো ভাল কোৱালিটি চালে অলপ ভাল কোৱালিটি যেনেকৈ এইটো এটা আছে Asus VivoBook একদম প্ৰিমিয়াম হয় চাই লওক আপোনালোকে লুকসটো এনেকা লাগে যে না একদম ভাল লাগিছে চাওক তো হাতত লোৱাৰ লগে লগে মানে প্ৰিমিয়ামৰ এটা ফিল আহি যাব ইমান ধুনীয়া এইটো কন্ডিশন 4GB 256GB SSD প্লাস 1TB HDD মাত্ৰ আহিব 22000 টকা বাট এই ল্যাপটপটো যদি আপোনাৰ 8GB 256GB থাকিলে হয় তেতিয়া দাম আহিলে এইটো 20000 টকা ওকে তাৰপিছত অলপ যদি অলপ আৰু অলপ প্ৰিমিয়াম দেখাও
দোকান চোকান কৰাৰ কাৰণে টেলিচিলি কৰাৰ কাৰণে বা আপোনাৰ এই কিবা অফিচিয়েল কামৰ কাৰণে এইবিলাক ল'ব পাৰে i3 8 জেনেৰেশ্যন 8GB 256GB হয় মাত্ৰ আহিব 20,000 টকা এইবিলাক 20,000 টকা 15.6 হয় 15.6 ঠিক আছে SP 15S চাব পাৰে কোৱালিটি ঠিক আছে কোৱালিটিটো আমাৰ লেপটপবিলাক গমে পায় আপোনালোকে তাৰপিছত এইবিলাক এটা আছে Lenovo ThinkBook কোৱালিটি চাওক জিলিকি আছে একদম নহয় i5 11 জেনেৰেশ্যন 16GB 512GB মাত্ৰ আহিব 40,000 টকা দি দিম এইটো মেটেল বডি হা মেটেল বডি হয় হয় এইটো এটা আছে আপোনাৰ i3 10 জেনেৰেশ্যন 8GB 256GB 22,000 টকা আহিব তাৰপিছত এইটো এটা আছে i3 10 জেনেৰেশ্যন 8GB 256GB 20,000 টকা আহিব তাৰপিছত এইটো এটা আছে ডেলৰ এইটোতো দেখালোৱে ডেলৰ ঠিক আছে তো এইবাৰ আমি অলপ ভাল ভাল লেপটপ কেইটামান আহিছে এইবিলাকো দেখাও যেনেকুৱা মেকবুক এইটো এটা আছে মেকবুক প্ৰ' হয় মেকবুক প্ৰ' আপোনাৰ 8GB 512GB এইটো আহিব মাত্ৰ 30,000 টকাত এইটো দি দিম চাওক লৈ যাওক 30,000 টকাত এইটো মেকবুক প্ৰ দি আছে একদম ধুনীয়া কণ্ডিশ্যনৰ এক মেকবুক পিছে আছে হা এটাই কাষ্টমাৰ আছে। উঠাইছো তাৰপিছত এইটো এটা আছে আপোনাৰ Lenovo আপোনাৰ Ryzen 5 7000 সিৰিজ একদম লেটেষ্ট হয় এইবিলাক বেকলাইট কিবোৰ্ডৰ সৈতে চাওক ঠিক আছে কোৱালিটিটো চালে আপোনালোকে গমে পায় এক পিছে আছে এইবিলাক হা কণ্ডিশ্যন চাওক কাৰণ এইবিলাক মাল এনেকৈ ষ্টক নাথাকে যে 10 12 20 15 পিছ এনেকৈ নাথাকে কাৰণ এইবিলাক হোম সিৰিজৰ মাল হয় তো এক পিছ মালে আছে মাত্ৰ আহিব 36,000 দি দিম নতুন আছে 65 ওকে এইটো এটা আছে আপোনাৰ এছপিৰ কোৱালিটি চাই লওক এইটো এটা এছপিৰ আছে আপোনালোকে খালি পিছত লেপটপ যেতিয়া পাৰচেজ কৰিব ন তেতিয়া পিছৰ বস্তুবিলাক চাব কোনো খোলা মেলা আছে নেকি ইয়াৰ সিৰিয়েল নম্বৰ বাইছৰ সিৰিয়েল নম্বৰ মিলাই চাব হয় ঠিক আছে কিবোৰ্ডটো ওকে আছে নাই এইটো চাই ল'ব ডিসপ্লে কোৱালিটি কেনেকৈ আছে এইবিলাক চাই ল'ব ঠিক আছে তো এইটো আমাৰ i3 11 জেনেৰেশ্যন 8GB 512GB সিলভাৰ কালাৰ একদম ধুনীয়া লাগিছে সিলভাৰ কালাৰত চাওক হয় HP এইটো লেপটপ আপোনাৰ নতুন আছে বৰ্তমান 48,000 বাট আমি এতিয়া সেকেন্ড হ্যান্ড লগাইছো 30,000 টকা আহিলে 2,000 টকা ডিসকাউন্ট কৰি দিম বাট এইবিলাক হল প্ৰিমিয়াম এতিয়া এই লেপটপটো যদি আপোনাৰ অলপ খোলা মেলা থাকিলে হয় বা অলপ এসিডি কম থাকিলে হয় হয় তেতিয়া এই লেপটপটো 22,000 টকাত আহি গ'ল হয় ওকে যেনেকুৱা মই আৰু কেইটামান দেখাও আৰু কেইটামান আহিছে এইটো এটা চাই লওক i3 11 জেনেৰেশ্যন SP 15S হয় কোৱালিটি চাই লওক পিছত ঠিক আছে 30,000 টকা আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম i3 11 জেনেৰেশ্যন 8GB 512GB তাৰপিছত এইটো এটা লেপটপ দেখাও চাই লওক কোৱালিটি চাই লওক লেপটপবিলাকৰ আজি Lenovo IdeaPad B15 Ryzen 3 5th মানে সিরিজ 12 5000 মানে 5000 এইটো চাই ল'ব পাৰে আপোনালোকে এইটো আপোনালোকে চাই লওক Ryzen 3 5th জেনেৰেশ্যন হয় এইটো হয় 8GB 256GB SSD 2GB গ্ৰাফিক্সৰ সৈতে এইটো আপোনালোকে পাই যাব মাত্ৰ 30,000 টকাত পাই যাব আহিলে কিবা এটা ডিসকাউন্ট কৰি দিম বাট এইবিলাক কিন্তু মানে আপোনাৰ খোলা মেলা মাল নহয় হা এইবিলাক আৰামত 5 ইয়াৰ্ছ লৈকে ধুনীয়াকৈ চলাব পাৰিব তাৰপিছত যেনেকৈ আপোনাৰ এইটো এটা আছে i7 7 জেনেৰেশ্যন 8GB আপোনাৰ 512GB মাত্ৰ আহিব আপোনাৰ 25,000 টকাত দি দিম এইটো ওকে এইটো এটা আছে এছপিৰ অলপ যদি কম বাজেটত লাগে আপোনাৰ 8GB 128 NVMe প্লাছ 1TB HDD এক্সেল ৱাৰ্ড PDF CDF কৰাৰ কাৰণে ভাল হয় এইবিলাক হয় চেলেৰণৰ হয় মাত্ৰ আহিব এইটো 20,000 টকা কোৱালিটি চাই লওক হা কণ্ডিশ্যন চাওক হয় একদম এইবিলাক ধুনীয়া খোলা মেলা মাল নহয় চাই লওক নন ৰিপেয়াৰ হয় লেপটপ হয় হয় আৰু কোনো ৰিফাৰবিছ নহয় এতিয়া অলপ নহয়। অলপ প্ৰিমিয়াম দেখাও এইটো i5 i5 16GB ডেল লেটিটিউড হয় এইটো কোৱালিটি চাই লওক এবাৰ হা বেকলাইট কিবোৰ্ডৰ সৈতে 180 ডিগ্ৰী চাওক 180 ডিগ্ৰী কিমান ধুনীয়া জিলিকি আছে লেপটপ এক পিছে আছে এইটো এইটো আমাৰ প্ৰাইস আহিব মাত্ৰ 35,000 এইটো এটা আছে Lenovo Yoga হয় 360 স্ক্ৰিন টাচ চাওক 360 ডিগ্ৰী ৰোটেট হৈ যায় আপোনালোকে এজ এ টেবো ইউজ কৰিব পাৰিব এজ এ লেপটপো ইউজ কৰিব পাৰিব ঠিক আছে। স্ক্ৰিন টাচ আপোনালোকে এইটো চাই ল'ব পাৰে আপোনাৰ কোৱালিটি চাই লওক চাওক কিমান Ryzen 5 মানে 16GB 512GB মাত্ৰ আহিব 40,000 টকা দি দিম এইটো ওকে এইটো এটা আছে এছপিৰ কাৰণ এইবাৰ এছপি আৰু ডেলে বেছি লৈ আহিছো এছপি ডেল আৰু Lenovo ঠিক আছে কাৰণ 5টা 6টা কোম্পানী আছে ব্ৰাণ্ড যেনেকুৱা ডেল এছপি Lenovo এছাৰ Asus আৰু এটা কথা হ'ল কি
যে আপোনালোকে যেতিয়া লেপটপবিলাক পাৰ্চেছ কৰিব ন তেতিয়া কেইটামান বস্তু আপোনালোকে চেক কৰি ল'ব। এটা হ'ল আপোনাৰ কীবৰ্ডটো ভাল আছে নে নাই। 2 নম্বৰ কথাটো হ'ল যে আপোনাৰ লেপটপৰ যিটো বায়'ছ ভাৰ্জন বৰ্তমান চলি আছে 26, মিনিমাম 25-26 হ'ব লাগিব। ঠিক আছে, মই এইটো শিকাই দিওঁ কেনেকৈ কৰে, সেইটো মই দেখাই দিওঁ কাষ্টমাৰক। ঠিক আছে, তেতিয়া কাষ্টমাৰক দেখাই দিলে বস্তুবিলাক ভাল হ'ব। কিছুমানে বেকডেটেড মাল যেতিয়া চেল কৰে এটলিষ্ট কাষ্টমাৰৰ তাৰ পৰাতো ৰক্ষা পাব ন। এতিয়া যেনেকৈ এই মালটো আপোনালোকে চাব পাৰে। ঠিক আছে, এইটো হ'ল আপোনাৰ HP i3 11 জেনেৰেশ্যন। তো উইণ্ডোজ R ইয়াতে মাৰিব MS Info 32 মাৰি ইয়াতে এণ্টাৰ কৰিব। কৰিলে ইয়াতে আপোনালোকে চাওক এই যে আপোনাৰ SKU ইয়াত আপোনাৰ যেনেকুৱা আপোনাৰ হেজৰ পিছত যে A আছে এইটো R থাকিলে ৰিফাৰবিছড, এইটো ল'ব নালাগে। ঠিক আছে, তো এই ৰিফাৰবিছডটো গমেই পালে আপোনালোকে। তো এনেকৈ আপোনালোকে চেক কৰিব। আৰু পৰাপক্ষত আপোনালোকে Core i3 8 জেনেৰেশ্যনৰ পৰা লেপটপ ষ্টাৰ্ট কৰিব। ঠিক আছে, 7 বা 8 জেনেৰেশ্যনৰ পৰা এইকাৰণে ষ্টাৰ্ট কৰিব এইবিলাকৰ আপোনাৰ ৰেমৰ যিটো ভাগ হয় DDR4 আছে। ঠিক আছে, তো DDR4ৰ পৰা আপোনালোকে কাম কৰিলে ভাল পাব। এতিয়া DDR3ৰ মালবিলাক এতিয়া বেকডেট যেনেকৈ 4th জেনেৰেশ্যন, 3rd জেনেৰেশ্যন, 2nd জেনেৰেশ্যন এইবিলাক মাল বিক্ৰী কৰাতকৈ মোৰ হিচাপত নকৰাই ভাল, কাৰণ ইয়াতে কোনো ধৰণৰ আপডেট আপোনালোকে নাপায়। আপোনালোকে সেইবিলাক লেপটপ যেতিয়া পাৰ্চেছ কৰিব তেতিয়াতো নিজে নিজে মানে হ'ব। বহুত কাষ্টমাৰ ফোন কৰি থাকে দাদা কম দামী মাল লাগে 8,000-10,000 টকা। এতিয়া যেনেকৈ এই লেপটপটো চোৱা, এই লেপটপটো i3 6 জেনেৰেশ্যন। তো i3 6 জেনেৰেশ্যন এইটো আমাৰ 256 GB SSD আছে। SSDটোৰ দামে হ'ল 4,000 টকা। এতিয়া যদি SSDটো খুলি দিওঁ হাৰ্ড ডিস্ক এটা লগাই দিলে 10,000 টকাত আহি গ'ল নাই। কিন্তু এতিয়া হাৰ্ড ডিস্ক চলা লেপটপবিলাকতো নচলিব, শ্ল' হ'ব, লেগ মাৰিব, সেইটো আপোনালোকে চলাইতো ইমান ভাল নাপাব। তো আপোনালোকে অলৱেজ ট্ৰাই কৰিব Core i3 7 জেনেৰেশ্যন 4GB 256GB এটলিষ্ট SSD হ'ব লাগিব, নাইবা 128 হ'লেও হ'ব। তো তাৰ তলত আপোনালোকে পাৰ্চেছ নকৰিব। কিয় নকৰিব? কাৰণ তাতে DDR3 থাকিব, যেনেকৈ 4th জেনেৰেশ্যন, 5th জেনেৰেশ্যন, 2nd জেনেৰেশ্যন এইবিলাক লৈ কিনে পেলাই আৰু আপোনালোকৰ পইচাখিনি বিফলে যাব। তো যিয়ে নহওক মোৰ যিখিনি মডেল নম্বৰ মই ক'লোঁ যেনেকৈ Asus VivoBook, Lenovo IdeaPad, HP 15S, 14S, তাৰপিছত আপোনাৰ এই ডেল ইনস্পাইৰন, ডেল লেটিটিউড আছে, ডেল ভষ্ট্ৰ আছে। তো এইবিলাক হ'ল জেনুইন প্ৰডাক্ট, আপোনালোকে পাৰ্চেছ কৰক, কোনো কমপ্লেইন নাই। মোৰ তাতে থাকিলেও লওক, বেলেগৰ তাতে থাকিলেও আপোনালোকে এইটো পাৰ্চেছ কৰিব পাৰে। তো আমাৰ তাতে পিচিও কেইটামান আহিছে, যেনেকুৱা ডেলৰ আপোনাৰ ব্ৰেণ্ডেড পিচিও আহে এইবিলাক i3 8 জেনেৰেশ্যন 8GB 256GB। এইটো আমাৰ অনলি CPU-টো আহিব 15,000 টকা, নতুন আছিলে মোটামুটি 40ৰ ওপৰত আছে এইবিলাক। কিন্তু এইবিলাক কোনো এছেম্বল কৰা নহয় হা, ধুনীয়াকৈ আপোনালোকে যদি এটা লয় 5-6 বছৰত একো কমপ্লেইন নাহে। এইবিলাক সৰু সুৰা কমপ্লেইন আহিব, কিন্তু বস্তুবিলাক ভাল, জেনুইন হয়। তো এছেম্বল কৰি বনালে আপোনালোকে কি হ'ব, খালি নতুনে পাব, কিন্তু এইবিলাক এছেম্বল কৰাটো ইমান ভাল নহয়। আৰু ডাইৰেক্ট ব্ৰেণ্ডেড ডেলৰ হয়, এটা দুটা ল'লে আপোনালোকে গম পাব কোৱালিটি কেনেকুৱা। এইটো এটা আছে আপোনাৰ ছেকেণ্ড হেণ্ড হয়, গেমিং হয়, আপোনাৰ Ryzen 5 8GB 256GB প্লাছ 4GB গ্ৰাফিক্স 1000GB হাৰ্ড ডিস্ক আছে। তো এইটো আপোনালোকে পাই যাব 35,000ত, এইটো পাই যাব। যদি কাৰোবাক লাগে আপোনালোকে যোগাযোগ কৰিলে হ'ল। আৰু আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও, GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্ল'ৰ, MS IT Solution। তো আপোনালোকে যেতিয়া GNRC তাতে আহিব, GNRCৰ লগত চাব এটা গ্ৰিল লগো এটা আছে, চিৰি আছে, সেইটো দি ওপৰত আহিলে হ'ল, ফাৰ্ষ্ট ফ্ল'ৰ আহিলে হ'ল। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।